মেক্সিমাম মিয়াই এটা হিন্দু নামত একাউণ্ট খুলি ৰাখে মিয়াই প্ৰত্যেক মিয়াৰে 5টা 6টা হিন্দু নামত একাউণ্ট আছে বিহাৰ ইলেকশ্যন বুলি নহয় অসমে নিজৰ ভাৱেৰে জিকিব বিহাৰেতো অসমৰ পৰা আঁচনি লৈ গৈহে জিকিছে গতিকে আমি বহুত বেছি শক্তিশালী বিহাৰত যি দেখিছে অসম হল এইবিলাক আঁচনিৰ জননী লাডলি বেহেনা বা যিবিলাক ইয়াৰ জননী হল অসম গতিকে অসমে কিমান ভাল কৰি ইলেকশ্যন জিকিব এইটো মাত্ৰ অপেক্ষা কৰি থাকক ফেচবুকত মিয়াই হিন্দু নাম লৈ কৰা পোষ্টবিলাক অসমীয়া মানুহৰ প্ৰতিফলন নহয় আজি ফেচবুকত আপোনালোকে ফেচবুকত এন্টি বিজেপি হৈ আছে মেক্সিমাম মিয়াই এটা হিন্দু নামত একাউণ্ট খুলি ৰাখে মিয়াই প্ৰত্যেক মিয়াৰে 5টা 6টা হিন্দু নামত একাউণ্ট আছে মই সব জানো আৰু সেইকাৰণে মই কওঁ যে ফেচবুকখন দেখিলে বেলেগ লাগে কেনে খুলে সব ভুৱা ডকুমেণ্টছ কোনোতো আপত্তি নাই ন তেওঁলোকৰতো ডকুমেণ্টছ ভিৱা কৰি বেংকৰ পৰা ইমান টকা উলিয়াই লয় আধাৰৰ পৰা সবেইতো ডুপ্লিকেট তেওঁলোকে নিজক হিন্দু বনাই হিন্দু ছোৱালীকে বিয়া কৰাই লয় ফেচবুক একাউণ্টটো সৰু কথা হৈ গ'ল না তেওঁলোকে মানুহৰ আগত ৰাহুল 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 কৈ থাকে ছোৱালীজনী বিয়া হোৱাৰ দিনা গম পাই যে ৰাহুল আলী গতিকে তেনেকেতো চলি আছে সেইকাৰণে মই এটাই কথা কৈছো যে কেতিয়াও জুবিনক মদৰ লগত তুলনা কৰিব নাপায় ৩৮,০০০ গান আছে ইমান ডাঙৰ সাহিত্য সংস্কৃতিলৈ অৱদান আৰু নাই এতিয়া মদাহীসকলে ৰাতি গৈ 1টা বজাত জুবিনক ন্যায় দিয়ক চিঞৰি থাকে মোৰ মনটো কিমান বেয়া হয় মই নিজে বুজাব নোৱাৰো কাৰণ জুবিন তেওঁলোকৰ সম্পত্তি নহয় জুবিন অসমৰ মানুহৰ সম্পত্তি দালি নালাগে চাউল নালাগে সবে দালি লৈ ললে সবে চাউল উঠাই ললে যিসকল মিয়াই জুবিনৰ সমাধিত চিঞৰি আছিল আমাক দালি নালাগে চাউল নালাগে সবে চাউল ললে 100% দালি নিমখ চেনি ললে 90% 86 হ'ল আজিলৈকে ক'ত গ'ল এতিয়া এইবিলাক গতিকে গোটেইবোৰ কিয় আহিছিলে জুবিনক ভাল পাই নহয় বিজেপিক বিৰোধিতা কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাক বিৰোধিতা কৰিবলৈ যাতে এভিকশ্যন নহয় যাতে চৰকাৰখন ভাঙি যায় কোনে জুবিনৰ গান এটা গা বুলি ক'লে গাব নোৱাৰে অলপ আগতে মই নলবাৰীত কৈ আহিছোঁ আমি দুৰ্গা পূজাত জুবিনৰ ফটো শ্ৰদ্ধা জনালোঁ আমি ৰাসত জনালোঁ লক্ষী পূজাত জনালোঁ এতিয়া গৌৰীপুৰত অহা মাহত ইষ্টেমা আছে তাতে জুবিনৰ ফটো লগাবনে নাই মই নিজে চাব যাম 21 ডিচেম্বৰত গৌৰীপুৰত মিয়াসকলে এখন ডাঙৰ ধৰ্মসভা পাতিছে প্ৰায় 4-5 লাখ মানুহ হ'ব তাতে মঞ্চত জুবিনক চাকি জ্বলাই নে নলয় আমি চাব লাগিব তাৰ মঞ্চত জুবিন গাৰ্গৰ ফটো থাকিব লাগিব তাৰ মঞ্চত চাকি জ্বলাই মম জ্বলাই জুবিনক শ্ৰদ্ধা জনাব লাগিব এতিয়া মোৰ ভয়তে হয়তো ইষ্টেমাই কেনসেল কৰি দিব স্যাৰ অসমৰ ৰাজনীতিত